আদিত্য ঠাকৰেয়ে পলিটিকেল কথা বতৰা কয়। তেওঁ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণটো বিৰুদ্ধাচৰণ বাংলাদেশী নিয়ে স্থান পাব চেঞ্চাছত। এইটো অসমৰ ৰাইজৰ কাৰণে এটা আশানুৰ সংকেত। আপুনি এজন থলগিৰি ভূমিপুত্ৰ হৈ থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত আছে নে আপুনি বাংলাদেশী মিয়াৰ পক্ষত আছে? সমাজখন এটা উলম্ব বিভাজনৰ দিশত আপুনি নিনিব আৰু ইয়াৰ পৰা আপুনি আঁতৰি থকাটো আপোনাৰ কাৰণে মংগলজনক। আদিত্য ঠাকৰেয়ে পলিটিকেল কথা বতৰা কয়। তেওঁ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণটো বিৰুদ্ধাচৰণ কৰে আৰু এইটো তেখেতৰ নিজৰ বক্তব্য নহয়, এইটো কোনোবা পলিটিকেল মানুহে কথা বতৰাবিলাক কয়, তেখেতে কয়। কিন্তু আমাৰ এটা মুকলি প্ৰশ্ন তেওঁলৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে এইবাৰ চেঞ্চাছত 38% বাংলাদেশী মিয়ে স্থান পাব চেঞ্চাছত। এইটো অসমৰ ৰাইজৰ কাৰণে এটা আশানুৰ সংকেত আৰু তাৰ লগতে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব স্বাধীনতাৰ প্ৰতি এটা ভাবুকি স্বৰূপ। কাৰণ অসমখন ভাৰতৰ অংগৰাজ্য। গতিকে এই সকলোবিলাক কথা নিৰ্মূল কৰিবৰ কাৰণে বাস্তৱ সময়ত এটা দাবী হৈছে যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে এই সকলোবিলাক সমস্যা সমাধান কৰিব লাগে আৰু সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হওঁতেই এই আদিত্য ঠাকৰেৰ লেখীয়া মানুহে তেখেতে এই ধৰণৰ বিৰুদ্ধাচৰণ কৰে। আৰু আমি তেওঁলৈ এটা মুকলি প্ৰশ্ন যে আপুনি এজন থলগিৰি ভূমিপুত্ৰ হৈ থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত আছে নে আপুনি বাংলাদেশী মিয়াৰ পক্ষত আছে? যদি আপুনি বাংলাদেশী মিয়াৰ পক্ষত থাকি কথা বতৰাবিলাক কৈছে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। আৰু যদি আপুনি এজন ভূমিপুত্ৰ হৈ থলগিৰি খিলঞ্জীয়া ৰাইজৰ বিপক্ষে কথাবিলাক কৈছে তেতিয়া আমাৰ প্ৰশ্নবোৰক চিন আছে, ক'বলগীয়া আছে, কৰিবলগীয়া আছে, সুধিবলগীয়া আছে। কাৰণ আমি দাবী কৰিছোঁ গণতান্ত্ৰিক ব্যৱস্থাপনাৰ মাজেৰে আৰু সংবিধানৰ প্ৰস্তাৱনা সন্মান জনাই আমি অধিকাৰবিলাক ভোগ কৰিব বিচাৰিছোঁ। গতিকে তাত আপুনি বিধি পথালি দিয়া কোনো নৈতিক যুক্তিও নাই বা আপোনাৰ বিধি পথালিয়ে কোনো ধৰণৰ কামো নকৰে। গতিকে সমাজখন এটা উলম্ব বিভাজনৰ দিশত আপুনি নিনিব আৰু ইয়াৰ পৰা আপুনি আঁতৰি থকাটো আপোনাৰ কাৰণে মংগলজনক কথা। সেই কথাটো মই আপোনালোকৰ মাধ্যমেদি আদিত্য ঠাকৰে ডাঙৰীয়ালৈ এইটো ডাইৰেক্ট বাৰ্তাটো দিব বিচাৰিছোঁ। জনজাতিকৰণ তেওঁ সমৰ্থন নকৰোঁ বুলি কৈছে। এই জনজাতিকৰণটো লাভ নাই। তেওঁ এই কথাটোক আপুনি কেনেকৈ উল্লেখ কৰিব? কেতিয়াবা এনেকুৱা লাগে যে ভাৰতৰ সংবিধানখন যেন আমাৰ আদিত্য ঠাকৰেহে ৰচনা কৰিছে, বি আৰ আম্বেদকাৰ যেন তাত ভূমিকাই নাই। কথা বতৰাবিলাক তেনেকৈ কয়। আজি তেওঁ যিবিলাক অধিকাৰ ভোগ কৰি আছে সেই অধিকাৰবিলাক কাক ক'ৰ পৰা ভোগ কৰিছে? তেওঁ সেইখন সংবিধান বা সেইখন পবিত্ৰ গ্ৰন্থৰ হাতত ভোগ কৰি থকা নাই জানো? আৰু আমিও সেইখন সংবিধানৰ সেইখন পবিত্ৰ গ্ৰন্থৰ প্ৰস্তাৱনা সন্মান জনাই আমি অধিকাৰবিলাক ভোগ কৰিছোঁ। কাৰণ সংবিধানে আমাক অধিকাৰবিলাক দিছে, আমি ভোগ কৰিবলৈ পোৱা নাই। সেইকাৰণে দাবী উত্থাপন হৈছে। তেওঁৰ দৰে এইবিলাক কথা বতৰা কৰি লাভ নাই। তেওঁ বাধাও দিব নে বাধা দি একো কৰিবও নোৱাৰে। দীৰ্ঘদিন ধৰি আপোনালোকৰ প্ৰতিবাদ জনজাতিকৰণ দাবীত প্ৰতিবাদ চলি আছে। 15 অক্টোবৰতো আপোনালোকে এলানি কাৰ্যসূচী ঘোষণা কৰিছে। কি আমি 15 অক্টোবৰৰ পৰা 16 নৱেম্বৰলৈকে আমি কণ্টিনিউৱাছলি প্ৰগ্ৰেমবিলাক আমি কৰি আছোঁ। যুৱ সমদল গণভাৱে সকলো হ'ব। কাৰণ জনজাতিকৰণ আমাৰ ন্যায্য দাবী, এটা বিজ্ঞানসন্মত দাবী, পলিটিকেল দাবী। গতিকে ইয়াৰ ন্যায্যতা প্ৰদান কৰিব লাগিব চৰকাৰে। যদি ন্যায্যতা প্ৰদান নকৰে অসম উত্তপ্ত হ'ব, পৰিৱেশ বেলেগ হ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ইছ্যু লৈ আহিছিল, কি ভাবে আপুনি? তেওঁ ন্যায় পাবনে? জুবিন দা আছিল গণশিল্পী, জুবিন দা আছিল ৰাইজৰ মাজৰ এজন শিল্পী, জুবিন দা আছিল অসমীয়া ৰাইজৰ প্ৰাণৰ স্পন্দন, তেখেত আছিল জাতীয় সম্পদ। গতিকে তেখেতক হেৰুৱাই আজি ৰাইজ মৰ্মাহত হৈছে। যেতিয়া ভূপেন হাজৰিকাদেৱক আমি হেৰুৱাইছিল তেতিয়া ৰাইজ দুখত ম্ৰিয়মান হৈ আছিল। এই জুবিন গাৰ্গক হেৰুৱাই ৰাইজ দুখত আছে আৰু তেখেতক অকাল মৃত্যুত ৰাইজ ক্ষোভত আছে। গতিকে ক্ষোভৰ উদ্গীৰণ এতিয়ালৈকে হোৱা নাই। যেতিয়া হ'ব চৰকাৰে তাক ৰোধ কৰিব নোৱাৰে। কাৰণ তেখেতক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে অসমৰ ৰাইজ ক্ষান্ত নাথাকে। আৰু আমিও টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্টভাৱে কৈছোঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। যদিও আমি জনজাতিকৰণৰ ক্ষেত্ৰত আন্দোলন ঘোষণা কৰিছোঁ, কিন্তু প্ৰথম প্ৰতিবাদ জুবিন গাৰ্গৰ ন্যায়ক লৈ হ'ব, তাৰ পিছতহে জনজাতিকৰণক লৈ প্ৰতিবাদ হ'ব। কেইবাটাও সংগঠনে এইবাৰ দিৱালীত পতাকা ফুটোৱা মানা কৰিছে জুবিন গাৰ্গৰ কাৰণে। আপুনি কি কয়? আমাৰ এটা স্পষ্ট বাৰ্তা যে আমি এতিয়া দুখত আছোঁ, আমি শোকত আছোঁ। প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক হেৰুৱাই আমি অসমীয়া ৰাইজ দুখন ম্ৰিয়মান হৈ আছে। আধ্যাত্মিক অনুষ্ঠানবিলাক সকলোৱে কৰক, কাৰো কৰিবলগীয়া বাধা নাই, তাত বাধা দিবলগীয়া একো নাই। দিৱালী হওক, সকলোৱে পালন কৰক। পোহৰৰ উৎসৱ হওক, সকলোৱে পালন কৰক। কিন্তু ফটকা উৎসৱ যাতে এইবাৰ নহয়। তেখেত যিদিনাখনি ন্যায় পাব সিদিনাখনি আমি ফটকা ফুটাওঁ, আমি ডাঙৰ ডাঙৰ বোম ফুটাওঁ, সিদিনাখনি আমি আনন্দ উল্লাস কৰোঁ। এতিয়া আনন্দ উল্লাস কৰিব পৰা পৰিৱেশ অসমত নাই হোৱা। গতিকে সেইকাৰণে সকলো পক্ষই তেখেতক সন্মান জনাই এই কাৰ্যৰ পৰা আঁতৰি থকাটো মংগলজনক। কিন্তু আধ্যাত্মিক অনুষ্ঠানটো কৰিব লাগিব, পোহৰৰ উৎসৱ আমি মানিব লাগিব। মাটি চাকি জ্বলক, লাইটৰ পোহৰে অসমখন আলোকিত কৰি দিয়ক, তাত আমাৰ ক'বলগীয়াও নাই, কৰিবলগীয়াও নাই।
Stay informed, stay ahead. News Any 365.